চাওতে চাওতে 2024 বৰ্ষটো শেষ হ'ল আৰম্ভণি হ'ল 2025 বৰ্ষৰ আপোনাৰ আমাৰ সকলোৰে জীৱন ৰাশিভেদে বেলেগ বেলেগ ৰাশিভেদে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কি আপোনাৰ মোৰ জীৱনত আমাৰ জীৱনটো আসলতে কিদৰে চলি আছে বা চলিব এই সকলোবোৰ কথা আমি আলোচনা কৰিম তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱক আমি আমন্ত্ৰণ জনাই আনিছো আপোনাক স্বাগতম জনাইছো আসলতে বছৰটো বুলি নহয় আমি যেতিয়া ইজনৰ সিজনৰ ৰাশি বেলেগ হয় আৰু ৰাশিৰ প্ৰতিও কিন্তু বেলেগ বেলেগ ধৰণে আমাৰ জীৱনবিলাকত প্ৰভাৱ পৰে ৰাশি যদি আমি আলোচনা যেটা কৰিছো প্ৰত্যেকটা মানুহৰ ৰাশি একই হ'ব পাৰে সব কাৰোবা মেঘ ৰাশি হ'ব পাৰে মানে আমাৰ অসমৰ বাদ খালি গুৱাহাটীত যদি ধৰক আবার কিমান লাখ লাখ মানুহ মেঘ ৰাখি আছে সব মেঘ ৰাখি একই হ'ব নেকি স্যার প্রবলেম মানুহৰ একই নহয় বেলেগ বেলেগ হয় আমাৰ 2000 মানুহ এটা নতুন আমাৰ ক্লায়েন্ট আহিতে কৈছে 2025 টো কেনেকা যাব স্যার প্ৰথমত আমাৰ প্রবলেম কিন্তু হেক হোৱা নাই জাস্ট খালি একটা দিন পার হল মানে ইয়ার পার হল এটা এক বছর পার হল প্রবলেম সেম আছে কিন্তু আপনার 2024 যেটো 31 তারিখে যেটো প্রবলেম আসলে 2025 1 তারিখ কিন্তু সেম প্রবলেম খালি একটা ইয়ার পার খালি 2024 পর 2025 তো 2025 মানুহৰ মিরাকল মানুহ চেঞ্জ নহয় যদি আমি আশা কৰিছো 2024 বেয়া গল 25 পর নতুন নিউ লাইফ আৰম্ভ হ'ব এইটো নহয় তো 2025 24 যেনেকা আছে 2025 হ'ব আমি যিমান কৈ থাকো 2025 রাশি অনুযায়ী আপনার এ ভালো হবো প্রথমত রাশি সেম হবো পারে ডিগ্রি বেলেগ হয় কারণ আমার 12টা রাশি 30 ডিগ্রি করে হয়ে থাকে 360 ডিগ্রি হয়ে থাকে ডিগ্রির উপর ডিপেন্ড করব কোন প্লেসত জন্মগ্রহণ করেছে আপনি যদি কোনোবা যে গুৱাহাটী জন্মগ্রহণ করে কোনোবা যে নগাঁও জন্মগ্রহণ করে কিন্তু একটু ডিফারেন্স হয়ে যাবে মানে বেলেগ বেলেগ হ'ব বেলেগ হ'ব বা শিৱসাগৰত যদি জন্ম হয় ডিব্ৰুগড়ত হয় বেলেগ হ'ব বেলেগ তো হ'ব লাগিব কেন নালে সব একই হ'ব যদি যদি আম্বানি লৰা যিখিনি জন্মগ্রহণ করেছে রাস্তা ভিকারি একটা ইনস্টিটিউট জন্ম করেছে তো আম্বানি রাখি একই সব একই হয়েছে তো দুটো বেলেগ বেলেগ কিয় কেন হয়ে আছে তো প্রথমত আপনার হরস্কোপ আমার ভাগ্য তৈরি কেনেকা হয় প্রথম হল মা দেবতা কর্মফল যদি মা দেবতা কেনেকা কর্ম কৰিছে তার ঘরত কেনেকা সন্তান আহিব ফার্স্ট এটু হয় সেকেন্ড হল যোনে জন্মগ্রহণ করেছে তার আগৰ জন্ম কর্মফল আপনি কি কাম করেছে ক'ত জন্মগ্রহণ করেছে আর প্রেজেন্ট কর্মফল মিলি মানুষের একটা ভাগ্য তৈরি হয় তো রাশি এক হ'ব পাৰে কিন্তু আপোনাৰ কিন্তু সব কিন্তু আমাৰ বেলেগ বেলেগ হয় জীবন চক্ৰ বুলি যেটো আমি কওঁ তো এইলা এটা ক্লায়েন্ট মোক কৈছিল এদিন ক্লায়েন্ট আহিছিল মোক কৈছিল মই প্ৰতি শনিবাৰ বা মঙ্গলবাৰ কৰি হনুমান মন্দিৰ যাম তো হনুমান মন্দিৰ গলে কি মোৰ লাইফ চেঞ্জ হ'ব কি না মন্দিৰ ভগৱানৰ আমাৰ এটা সনাতন ধৰ্মৰ এটা ভাল মই যাব লাগিব সনাতন ধৰ্মৰ আমি নিয়ম নিষ্ঠা মানি থাকো কিন্তু যদি হনুমান মন্দিৰ গৈ যদি আপোনাৰ যে ডেভেলপ হয় তো হনুমান মন্দিৰত যেতিয়া বাহিৰত বহুত ভিখাৰী বহি থাকে কিমান বস্তু ভিক্ষা কৰি আছে তো তেখেতে ডেভেলপ কিয় কাৰণে নহয় তো আমাৰ চাব লাগিব ৰাশি নক্ষত্ৰ প্ৰত্যেকটা মানুহ বেলেগ বেলেগ হয় এনেকা নহয় যে মই কৈছো মোৰ ইউটিউব চেনেল কৈছো 2025 এই ভাল হ'ব কিন্তু বাট এটো হল পাট্টা আমি মেঘ ৰাশিৰ ওপৰত ডিপেন্ড কৰিছো কিন্তু প্ৰত্যেকটাৰ বেলেগ বেলেগ হ'ব কিন্তু বেলেগ বেলেগ হ'ব তো আমি এটা নতুন একটা সপন থাকে 2024 বেয়া গল 2025 পর নিউ লাইফ নিউ ইয়ার একটা বেলেগ আরম্ভ কিন্তু বাট একদিনের পিছত দুদিন পিছত লাহে সব সিস্টেম আগৰ নিচিনা হৈ থাকে তো চাব লাগিব হৰস্কোপ কি পজিশন কি বহি আছে তেতিয়া মানুহৰ ডেভেলপমেন্ট বেছি হয় ৰাশিৰ কথা যেটা আপুনি ক'লে তো ৰাশি অনুযায়ী যেটা আপনার যদি কোনোবা যদি কয় না মই মেঘ ৰাশি যদি থাকে তো প্রথমে যিকোনো ক্ষেত্ৰত ডিগ্রি চাব ডিগ্রি যদি বেয়া থাকে তেনে কিন্তু আপনার কিন্তু হরস্কোপ বেয়া থাকিব আর 2025 এনেই বেয়া দিন কিন্তু 2025 137 ইয়ার পিছত এনেকাৰ যোগবিলাক আহি আছে কাৰণ আমাৰ যেটো আমাৰ একদম লাহে লাহে যেটো আপোনাৰ প্ল্যানেটবিলাক স্লো প্ল্যানেট হয় আমাৰ শনি হয় বৃহস্পতি হয় ৰাহু কেতু হয় তো চাৰিটা ডাঙৰ ডাঙৰ প্ল্যানেট চেঞ্জ হৈ আছে এইটো বছৰত তো 2025 এনেই বেয়া দিন মানে হে অৱস্থানটো চেঞ্জ 137 ইয়াৰ পিছত এনেকা একলগত চাৰিটা ডাঙৰ ডাঙৰ প্ল্যানেট যিকোনো হৰস্কোপত ৰাহু বৃহস্পতি কেতু শনি চাৰিটা প্ল্যানেট ভেরি ইম্পর্টেন্ট কিন্তু এবার লং টাইম থাকে শনি 29 মার্চ 29 মার্চ 2025 এইটো বছর চেঞ্জ হৈ আছে মানে এইটো আড়াই বছর পিছত যেটা আপনার কুম্ভৰ পৰা মিনত সোমাই আছে যাৰ মীন ৰাশি শনি সাহসতি আৰম্ভ হ'ব মানে শনি মূৰত সোমাব ৰাহু কেতু 18 মে চেঞ্জ হৈ আছে রাহু মে আপনার কুম্ভত সোমাই আছে কুম্ভত রাহু সোমাব সিংহত আপনার কেতু সোমাব আর বৃহস্পতি চেঞ্জ হৈ আছে আপনার বৃষ রাশির পৰা মিথুন রাশি হব 15 মে তো চাৰিটা ডাঙৰ ডাঙৰ প্ল্যানেট কেন শনি আড়াই বছর থাকবে এটা ঘৰত রাহু কেতু 1.5 বছর থাকে আর বৃহস্পতি 1 বছর থাকে আর বাকি যিমান আছে এক মাহ
45 ডেজ 42 ডেজ থাকে কিন্তু চাই থাক মানুহৰ প্ৰব্লেম যেটা লং টাইম থাকে সেইটোক আমি প্ৰব্লেম কওঁ একমাহ মানুহৰ প্ৰব্লেম হ'ব পাৰে কিবা বিজনেস বেয়া হৈ আছে কালো অশান্তি হৈছে একমাহ বেয়া হ'ব পাৰে সময়টো একেবাৰে কম মানে কম কাৰণ চন্দ্ৰ দুদিন থাকে 2 দিন 4 ঘণ্টা প্ৰব্লেম হ'ব পাৰে কিন্তু যেতে মানে লং টাইম কোনে প্ৰব্লেম কৰে 2 বছৰ 3 বছৰ প্ৰব্লেম কোনে কৰে এইবোৰ কৰে আপোনাৰ শনি কৰাব শনি হল 2.5 বছৰ এটা ঘৰ বহি থাকে কুম্ভ ৰাশি 2.5 বছৰ আছে বহুত দীঘলীয়াকৈ বহি থাকে কুম্ভ ৰাশি 2.5 বছৰ আছিলে এতে মিনত সোমাব যোনে মীন ৰাশি মানে মেঘ ৰাশি যে কয় মেঘ ৰাশি শনি ৰাশিতে আৰম্ভ হৈ আছে যোনে মেঘ ৰাশি মেঘ জাষ্ট আৰম্ভ হ'ব মীন ৰাশি মূৰত সোমাব তো 2.5 বছৰ লং টাইম মানুহ শনি কাম হল ব্ৰেইন হ্যাং কৰাব আপুনি জীবন বছৰ বেয়া কাম কৰিছে যি কৰ্ম কৰিছিলে কোনে হিসাব কোনে ৰাখি আছে আমি ভাবো আমি বহুত বেয়া কাম কৰি আছো কি কৰি আছো কোনে হিসাব ৰাখিব শনি কৰ্মফল আপুনি জানে মেঘ ৰাশি বা মীন ৰাশি ধৰক কোনোবা ধৰক 35 বছৰ 35 ইয়ার্স তো এই 35 বছর যদি আপনি যেভাবে বেয়া কাম কৰি আছে না হিসাব করে রেখেছে ভালো কাম তো মনত থাকিব বেয়া কাম রাখিছে শনি তো শনি সারাতে চলাকালি প্রত্যেকটা 2.5 বছর পিছত মানে এনেকে প্রবলেম ফেস কৰিব লাগে রাহু কেতু মুখ পড়ে আছে রাহু হল আপনার মাইন্ড ইমব্যালেন্স কৰিব রাহু হল আপনার হল ডিপ্রেশন ওভার থিংকিং আমি কথা পাতিম এটা গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰি আছো এটা ফোন কল আছে আমি লৈ লৈছো হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক কৈছো কাইলি পৰা হয় হয় মোৰ এই লৰাটো মানে চাব লাগিছিলে অলপমান কক ডেট অফ বাৰ্থ ক'ব হয় ডেট অফ বাৰ্থ 9/3/2011 9/3/2011 হয় হয় টাইমটো ক'ব জন্ম সময় 3:45 আবেলি 3:45 জন্মস্থান ক'ত জন্মস্থান গুৱাহাটী আপোনাৰ ল'ৰা যেটো হৰস্কোপ সিংহ লগ্ন ৰাখি হল মেঘ ৰাখি যেটো আলোচনা মেঘ ৰাখি কিন্তু শনি 7:30 আৰম্ভ হ'ব 29 মাৰ্চৰ পৰা তো শনি 7:30 চলাকালি প্ৰথম যেটো হয় আপোনাৰ এডুকেশন ইমব্যালেন্স কিন্তু তাৰ 11 2011 ত এটা আপোনাৰ 13 প্লাস চলি আছে তো এইখিনি সময় মেইন হল হেলথ আৰু পঢ়া-শুনা ক্ষেত্ৰত মানে এডুকেশন ক্ষেত্ৰত আৰু হেলথৰ কথা মই আলোচনা কৰি আছো শনি 7:30 চলাকালি আপোনাৰ মানে লৰাৰ কিন্তু বা লৰাই হেলথ অকমান ইস্যু থাকিব আৰু শনি 7:30 খংটো বাঢ়িব অকমান আপোনাৰ পঢ়া-শুনা ক্ষেত্ৰত অকমান ইমব্যালেন্স থাকিব অকমান এইখিনি জায়গা বেয়া কিন্তু বাট এনে হৰস্কোপ খুব ভাল কেন ৰাহু পজিশন ভাল বেয়ান ৰাহু বেয়া নহয় তো শুক্ৰ ভাল হৰস্কোপ ভাল আছে বৃহস্পতি বহি আছে বুধ অকমান বেয়া আছে বহি আছে লিভাৰ ফাংশন প্ৰবলেম সর্দি কা এবাৰ থাকিব পাৰে হৰস্কোপ বেয়া নহয় কিন্তু 29 মাৰ্চৰ আগতে আপোনাৰ লৰা কিন্তু শনি 7:30 ৰেমেডি কৰিব নালে কিন্তু এডুকেশন ক্ষেত্ৰত ইমব্যালেন্স আৰু অকমান মানে হেলথ ইস্যু থাকিব আপোনাক ধন্যবাদ জনাইছো আৰু এইখিনিতে আমি দৰ্শকসকলক এবাৰ জনাই দিব বিচাৰিছো যেনেকৈ আপোনাক সাক্ষাৎ কৰিবলৈ বা সমাধান বিচাৰি বহুজনে আমাকো ফোন কৰে গতিকে প্ৰতি মাহৰ 1 2 3 4 5 7 8 12 17 18 19 20 24 25 26 29 31 গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ পিলিংকাটা ৰোডত শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গলে আছে কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ যিকোনো সমস্যা সন্দৰ্ভত সাক্ষাৎ কৰিব পাৰে 6 তাৰিখে যোৰহাটলৈ যায় হোটেল ইন্দ্ৰাত চেম্বাৰ আছে বৰুৱা চাৰিআলিত আছে হোটেল ইন্দ্ৰা 9 তাৰিখে বঙাইগাঁৱত মাংগলিক মন্দিৰ আছে দেশৰ ভিতৰত প্ৰথম মন্দিৰ কালসৰ্প মন্দিৰ আছে দেশৰ ভিতৰত দ্বিতীয় মন্দিৰ আমাৰ ৰাজ্যৰ ভিতৰত প্ৰথম মন্দিৰ 11 তাৰিখে পাঠশালা পাল জুৱেলাৰ্ছ অঞ্চলী ৰোড পাঞ্জাব নেশ্যনেল বেংকৰ কাষতে আছে 21 তাৰিখে তিনিচুকীয়া ডে জুৱেলাৰ্ছ প্ৰকাশ বজাৰত আছে প্ৰথম মহলাত আছে প্ৰকাশ বজাৰৰ ডি জুৱেলাৰ্ছৰ প্ৰথম মহলাত চেম্বাৰ আছে 22 তাৰিখে চিলাপথাৰ প্ৰণেতা জুৱেলাৰ্ছ জুনাই লিংক ৰোডত আছে 23 তাৰিখে ডিব্ৰুগড় অৰ্নামেণ্ট পেলেচ নিউ মাৰ্কেটৰ সোণাৰুপট্টিৰ নিউ মাৰ্কেটতে আছে অৰ্নামেণ্ট পেলেচ 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ চাৰ্কিট হাউচৰ বিপৰীতে আছে 27 তাৰিখে খৈবৰগাঁও লীলা জুৱেলাৰ্ছ বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে 28 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোডত আছে ৰাধেশ্যাম মিঠাই দোকানখনৰ একেবাৰে বিপৰীতে আছে এই তাৰকনাথ জুৱেলাৰ্ছ যি তেজপুৰত আছে আৰু লগতে 26 জানুৱাৰীত আপুনি এবাৰ নাযায় যেহেতুকে এবাৰ গণতন্ত্ৰ দিৱসৰ কাৰণে এটা আপোনাৰ এই মাহত দুটা প্লেস মোৰ চেঞ্জ হ'ল মই 6 তাৰিখ তো আগত বহিছিল বেলেগ জায়গাত জোৰাতে যাম কিন্তু এটো বহিম মই হোটেল ইন্দ্ৰা এটা বৰুৱা চাৰিআলি আৰু 28 তাৰিখ যাম হয় মই হল আপোনাৰ তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ 26 তাৰিখটো নহয় গুৱাহাটীতে থাকিব 26 গুৱাহাটী থাকিম তো যেটো আলোচনা কৰি আছো ৰাহু আপোনাৰ এটা ঘৰত 1.5 বছৰ থাকে তো ৰাহু যদি 1.5 বছৰ থাকে তাহলে আপোনাৰ কিন্তু ৰাহুৰ কাম কি ব্ৰেইন ইমব্যালেন্স কৰিব হ্যাং কৰাব ডিস্টার্ব ডিপ্রেশন এনজাইটি
এর কোনে করা এটা রাহু করা মানে মানসিক সমস্যা রাহু করাবো বৃহস্পতি যে আপনার ফাইনান্সিয়াল বৃহস্পতি ফাইনান্সিয়াল বুধের ঘর ঘুমাই আছে বুধের মেইন শত্রু হল বৃহস্পতি কিন্তু বুধের আর বৃহস্পতি লগত প্ল্যানেট বহুত বেয়া কানেকশনটো বুধ আপনার ওয়ান ইয়ার্স বুধের ঘর বৃহস্পতি বহিব তাহলে আমি এই 4টা প্ল্যানেট ইমান হয়ে তারপর আপনার হলো 6 মাহ মোটামুটি জানুয়ারি পড়া আরম্ভ হল আপনার মঙ্গল ইজ এ ডেড প্ল্যানেট মঙ্গল আপনার মানে নিচস্থভাবে বহি আছে তো 2025 আমি যিমানক রাশি অনুযায়ী হয়ে আছে রাশি অনুযায়ী হব পারে কিন্তু পার্টিকুলার মেন টু মেন ভেরি করব আপনার কি রাশি কি লগ্ন কোন ডিগ্রিত বহি আছে এনেকা নহয় অমুক এস্ট্রোলজার পড়েছে ইমান পুঞ্জিকাত লিখা আছে মোর মেঘ রাশি ইমান ধনী হব এই হব কিন্তু আপনার কোন কোত কি কাম করে এইটো চাব লাগিব ইম্পর্টেন্ট কারণ রাশির উপর ডিপেন্ড করে আপনি আশা কৰি আছে 2025 মোর খুব ভালো যাব নহয় এটা প্রতিকার দিব নেকি প্রতিকার দিন কারণ 2025 টো আপনার এনে তো বেয়া কইছো এটা কাম কৰিব জানুৱাৰী প্ৰথম মঙ্গলবার এটা কাম কৰিব ঘৰৰ কৰিব পাৰে অফিসের কৰিব পাৰে বা যেটা আপনার দোকান স্থান কৰিব পাবে অকমান হিন্দুৰ আৰু অকমান ঘি লব দুটা একত্র কৰি আপোনাৰ ঘৰৰ ইনসাইড আর আউটসাইড এটা মানে স্বস্তিক চিহ্ন আঁকাব মানে মিহলাই পেলাই ঘিউৰ লগত খেলু এটা ফুট দিব লাগে ফুট না মানে স্বস্তিক চিহ্ন এনেকা হয় যেটো হয় স্বস্তিক চিহ্নটো আপনি এনেকা আঁকাব লাগিব এটো হল ঘৰৰ অফিসৰ ইনসাইড আউটসাইড কিন্তু ইয়াতে আপনি সদায় ধূপচাকি দেখাব কিন্তু মই এটা বস্তু কত স্বস্তিক যে আমি যেটা কৰো না অকমান দেখাবলৈ অকমান স্বস্তিক আমি কি কৰো নরমালি আমি এটা কাগজ লও তো নরমাল কি কৰো আমি স্বস্তিকটো এনেকা কৰি দিও আর এনেকা এটা এনেকা নহয় প্রথমত স্বস্তিক এইখিনি জায়গাত কেতিয়া ক্রস কৰিব নালাগে প্রথমে স্বস্তিকটো এনেকা অকাব মই যে দেখাই আছো এনেকা কৰিলে হিদুল ললে এই কৰিলে এই আপনি এই লব এই লোৱাৰ পিছত আপুনি এইখিনি আহি পৰ এটো ক্রস কৰিব নালাগে এটো অকমান গ্যাপ দি এনেকা অকাব মানে উপৰেদি আঁকি দিব নালাগিব যদি স্বস্তিক যদি কি ম্যাক্সিমাম কি কৰে মানুহ এনেকা লব এনেকা আঁকি দেয় স্বস্তিক হৈ গল এনেকা নহয় যদি মিডিল হল আমার গৃহ নাভি যেনেকা বাস্তুত যেনেকা গৃহ নাভি হয় স্বস্তিক হল মিডিল হল গৃহ নাভি তাতে যদি না মানে কি তাতে এনেকা আহি তাতে হালকা মানে উপর মানে কিছুমান লাইনটো ক্রস কৰিব নালাগে কি হয় আমি যেনেকা বাস্তুত যেনেকা আমি পূজা কৰো গৃহ নাভিত মানুহ মেইন সে বাস্তুর ক্ষেত্ৰত মেইন আৰু আপোনাৰ স্বস্তিকখিনি মেইন কিন্তু আমি কি কৰো ডাইরেক্ট এনেকা ক্রস কৰি দিও যদি ক্রস যদি কৰে তাহলে শেষ স্বস্তিকৰ নেগেটিভ ফলটো পাব পজিটিভ এনার্জি নহয় তো এনেকা কৰক আৰু সদায় ধূপচাকি দেখাক যদি সদায় জ্বলাব লাগিব ধূপচাকি আমি পূজা কৰি আছো ধূপচাকি দেখাক তো এনেকা যদি কৰিব পাৰে তো কি আপোনাৰ মানুহৰ কুনজৰ ফ্যামিলি যেটো ইমব্যালেন্স হৈ আছে সুখান্তি পাব কাৰণ হল 2025 টো হল মানে আমাৰ সংখ্যা তত্ত্ব হিচাপে মঙ্গল সংখ্যা 2 + 2 + 5 তো 2 প্লাস হল মঙ্গল তো মঙ্গল যদি আপনি যদি স্বস্তিক ভালকে যদি পূজা কৰিব পাৰে তাহলে আপনার লাইফটো মঙ্গলময় হ'ব এখন হল স্বস্তিক কৰিব লাগে ভালো পাব ঠিক আছে মঙ্গল তো এনেকা টিপস বহুত মই জানি আপনি মই তো 19 বছর লাইনত আছো এই ফেব্রুয়ারি মাহত মই 20 ইয়ার্স হুমাম 4th জেনারেশন মই স্টোনের উপর বিলিভ নকৰো কেন মোৰ এটা কথা হল যদি কাস্টমার ক্লায়েন্ট যদি টাকা খরচ কৰি যদি স্টোন লব পাৰে 1 লাখ 1.5 লাখ টাকা কৰি তাহলে মই কম মতে আহিব নালাগে আপনি বহুত ধনী মানুহ এই 1 লাখ 1.5 লাখ টাকা আপনি প্রথম বিজনেস কৰক বিজনেস ডেভেলপ কৰক তাৰ পিছত মতে আহিল আচ্ছা বহুজনে কয়ও যে আপনি একেবাৰে ঘৰতে পোৱা সামগ্ৰী আজিও দেখিছো আমি আপনি তেজপাত লৈ আহিছে সামেলি তেল লৈ আহিছে হয় তো এইবিলাক কি হল এইবিলাক হল সৰু টিপস যে দি আছে এইবিলাক হল প্ৰথমতে আপনি এইবিলাক কৰাৰ পিছত 20% 30% ইমপ্ৰুভমেন্ট পাব তো ইমপ্ৰুভমেন্ট পোৱাৰ পিছত যেতিয়া আপনি না দিবইছাসি ওপৰত এটা বিলিভ ট্ৰাষ্ট আহিব যদি কৰক ভাল ফল পাব এটা আৰু ঠিক দিছো কেন আপোনাৰ মঙ্গল মঙ্গল হৈ আছে রাহু ট্রান্সফার হয়ে আছে মঙ্গল নিচস্থ হয়ে আছে কেতু ট্রান্সফার শনি ট্রান্সফার বৃহস্পতি 2025 তো কিছু ক্ষেত্ৰত আমি সাবধান হ'ব লাগিব সাবধান প্রত্যেকটা মানুষের একটা লাইফটো পুরো চেঞ্জ হবো আমি ভাবিছো মানে খুব পজিটিভ নহয় কিন্তু কোন মঙ্গল আর ইমান প্ল্যান যে চেঞ্জ হয় না আমি ব্রেন ইমব্রেন্স করে দেয় তো যদি বিজনেস করক বা যে কোনো আপনি আপনার চাকরি কোনো ভাবিছে মই মুভ কৰিম বা আপনি ডিসিশন লব কুল মাইন্ডত ঘপকে এইটো বছৰ এনে মানুহ খং বাঢ়িব মানে এবাৰ আমি ধৈৰ্য ধৰিব লাগিব ধৈৰ্য মানুহ অট'মেটিক খং বাঢ়িব খং এনে উঠি যাব কিন্তু ভাল কথা খং উঠিব কিন্তু খংত মানুহৰ লাইফ বৰবাদ হৈ যায় তো এই বছৰ 2025 কুল মাইন্ড 4টা প্ল্যানেট চেঞ্জ সলনি হৈ আছে তারপর হল মঙ্গল হল আপনার নিচস্থ
তো মঙ্গল শংকা মঙ্গল নিচস্থ তো এবছৰ কিন্তু এনেতো দেশৰ ক্ষেত্ৰত যুদ্ধ এইবিলাক হ'বই ৰাজনীতিৰ ক্ষেত্ৰত বহুত চেঞ্জ হ'ব আৰু এনে আপোনাৰ যেন ফেমিলি মেম্বাৰকে কৈ আছো ভাই ককাৰ লগত প্ৰপাৰ্টি লৈ কাজিয়া পেচাল হ'ব ওয়াইফৰ লগত মানুহজনে মাঙ্গলিক যোগ আছে মাঙ্গলিকৰ ওয়াইফৰ লগত সম্পৰ্ক আৰু বেয়া হ'ব তো 2025 কুল মাইন্ড যে কোনো আপুনি ডিসিশন ল'ব কুল মাইন্ড এটা একেটা কথা এটা হুধো যেটাকে ভাই ককাই কাজিয়াৰ কথা ক'লে বা হাজবেন্ড ওয়াইফৰ কাজিয়াৰ কথা ক'লে এটা প্ৰতিকাৰ এটা আমি পাম নেকি তো প্ৰতিকাৰ মই দিছো এটো কৰিলে বাস্তুত শান্তি পাব গৃহত শান্তি পাব এটা কাম কৰিব তো এটা টিপস দু যেন আপোনাৰ ইমান মই বেয়া কৰো কিন্তু বেয়া এটা কাম কৰো যেহেতুকে আপুনি ইতিমধ্যে কৈছে যে 2025ত আমি সাৱধান হ'ব লাগিব স্বামী স্ত্ৰী ভাই ককাইৰ মাজতো কাজিয়া পচালৰ এটা কথা নোহোৱা নহয় গতিকে আমি প্ৰতিকাৰ দিম কিন্তু এখিনতে আমি লৈ লৈছো খন্তেক বাণিজ্যিক বিৰতি ভাল পাউডাৰটো দাম বেছি সঞ্চয় কেনেকৈ হ'ব আচৰিত হৈ গ'ল সঞ্চয় ল এতিয়া নতুন হালধীয়া টাইড মাত্ৰ 43 টকাত আধা কিলো যাক লাগে আধা দিয়া বেছি শুভ্ৰতা शान से बढ़े चलो ये है ट्रम्प शूज का राज Lightweight, comfortable school shoes. शान से चले चलो বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান ভাগ্য দৰ্শন আমি আমন্ত্ৰণ জনাই আনিছো তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱক আলোচনাৰ মাজলৈ উভতি যোৱাৰ পূৰ্বে এটা ফোন কল আছে আমি লৈ লৈছো হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক হয় মই মিৰ্জাৰ পৰা কৈছো হয় কক মোৰ ছোৱালীৰ কাৰণে চাব বিচাৰিছো কক ডেট অফ বাৰ্থ ছোৱালীৰ ডেট অফ বাৰ্থ 27 নৱেম্বৰ 2024 27 নভেম্বৰ হয় 2024 আচ্ছা তার টাইম কব টাইম 8:24 ৰাতিপুৱা 8:24 হয় আৰু জন্মস্থল গুৱাহাটী নাকি মিৰ্জা গুৱাহাটী আচ্ছা আচ্ছা স্যার প্রথমত যেটো আলোচনা মই কৰিম ছোৱালী প্ৰথমত ছোৱালী মানে জাস্ট পৃথিৱীত আহিলে একমাহ কিমান দিন হ'ল প্ৰথমত মই মা কামাখ্যা মা তাৰা ওচৰত প্ৰাৰ্থনা কৰিম আপোনাৰ ছোৱালী বহুত লাইফত পঢ়া শুনা কৰি বহুত উন্নতি কৰক 24 বছৰ মানে জাস্ট একমাহ ডেৰমাহ হ'ল তো ইমান ছোৱালী লাইফ ফিউচাৰ ইমান বিচাৰ কৰি লাভ নাই এতিয়া খালি ইমান কিছু খালি হেল্থৰ মেইন আৰু খালি ৰাখিটো কৈছোঁ মই কন্যা ৰাশি লগত কেতু বৈ আছে গহনযোগ হৈ আছে গহনযোগ থাকিলে অকণমান চৰ্দিকা থাকিব বাছ নৰ্মাল ঠিক কাৰণ বেছি দিন হোৱা নাই কাৰণ 27 নৱেম্বৰ ক'লে 2024 জন্ম আপনার একমাহ আজি 4 দিন আপনার 6 দিন মান হল তো ঠিকই আছে হরস্কোপ বেয়া নহয় কিন্তু বাট চন্দ্রকেতু গহনযোগ হয়ে আছে গহনযোগ থাকলে কি হয় অকমান খং থাকে বা অকমান সর্দিকা থাকে বাস নর্মাল সব ঠিক আছে আপোনাক ধন্যবাদ জনাইছো আৰু এইখিনতে পুনৰ এবাৰ দৰ্শকসকলক আমি জনাই থব বিচাৰিছো যে এই মাহৰ 1 2 3 4 5 7 8 12 17 18 19 20 24 25 26 29 31 গুৱাহাটীৰ বৈশিষ্ট চাৰিআলি পিলিংকাটাৰ দৰ শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গলে আছে কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ 6 তাৰিখে জোৰহাট ইতিমধ্যে আমি কৈছো হোটেল ইন্দ্ৰাত এতিয়াৰ পৰা তেওঁ চেম্বাৰ কৰিব বৰুৱা চাৰিআলিত আছে হোটেল ইন্দ্ৰা 9 10 তাৰিখে বঙাইগাঁৱত মাংগলিক মন্দিৰ আছে কালসৰ্প মন্দিৰ আছে 11 তাৰিখে পাঠশালা পাল জুৱেলাৰ্ছ অঞ্চলী ৰোড পাঞ্জাব নেশ্যনেল বেংকৰ কাষতে আছে 21 তাৰিখে তিনিচুকীয়া দে জুৱেলাৰ্ছ প্ৰকাশ বজাৰ প্ৰথম মহলাত আছে দে জুৱেলাৰ্ছৰ এই চেম্বাৰ
22 তাৰিখে চিলাপথাৰ প্ৰণেতা জুৱেলাৰ্ছ সোনাই লিংক ৰোডত আছে 23 তাৰিখে ডিব্ৰুগড় অৰ্নামেণ্ট পেলেচ নিউ মাৰ্কেট সোণাৰুপট্টিত আছে 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ চাৰ্কিট হাউচৰ বিপৰীতে আছে 27 তাৰিখে খৈবৰগাঁও লীলা জুৱেলাৰ্ছ বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে 28 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ NB ৰোড ৰাধেশ্যাম মিঠাই দোকানৰ একেবাৰে বিপৰীতে আছে এই তাৰকনাথ জুৱেলাৰ্ছ আৰু 26 তাৰিখে তেখেত যায় তেজপুৰলৈ কিন্তু এবাৰ সলনি হৈছে 26 তাৰিখে আমি 20ত গৈ আছো আপোনাৰ তাৰকনাথ জুৱেলাৰ্ছ ৰাধেশ্যাম মিঠাই দোকান অপজিটত আৰু হল যোৰহাট যেটো 6 তাৰিখ চেম্বাৰ আছে 6 তাৰিখটো হ'ব আপোনাৰ হোটেল ইন্দিৰা বড়ো আছে আৰু লগতে এটা কথা কৈ দিছো 8486238219 যিকোনো সমস্যা সন্দৰ্ভত হোৱাটছএপৰ জৰিয়তে আপুনি মেছেজ কৰিব পাৰে সমাধান দিব তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে আমি আগবাঢ়ো যেটো টটকা দিছো মই এই টটকা কৰিলে যেটো বাস্তু ক্ষেত্ৰ হ'ব মানুহৰ কু নজৰ বা অথবা আপোনাৰ যেটো পাৰিবাৰিক সমস্যা এটা দূৰ হ'ব প্ৰথমতে আপুনি এটা এনেকৈ মাটিৰ এটা যিকোনো এটা পাত্ৰ ল'ব মাটিৰ পাত্ৰ বেলেগ নহয় আপোনাৰ 7 পিস তেজপাত দিব 7 পিস লং দিব আৰু 7 পিস আপোনাৰ শুকান জলকীয়া দিব অকমান কপুৰ দিব এই গোটেই বস্তুটো ৰাতিপুৱা অথবা আবেলি শনিবাৰ অথবা মঙ্গলবাৰ সপ্তাহ এটা কৰিব এটোকে আপুনি জুই জ্বলাই আপোনাৰ প্ৰত্যেকটা ৰুমত প্ৰত্যেকটা বেডৰুমত আপোনাৰ ধোৱাবিলাক ল'ব আৰু হল যিনে প্ৰত্যেকটা পাৰ্সনত এইবিলাক ধোৱাবিলাক এনেকৈ দি থাকিব আৰু যদি বিজনেস কৰে সেম কৰিব তো মানুহৰ কুনজৰ আৰু যেটো ডিস্টার্ব হৈ আছে ভাল ফল পাব 2025 টো মই কিন্তু বেয়া কোৱা নাই বাট যেটো আমাৰ অংক মানে হৰস্কোপ ট্ৰান্সফাৰ হৈ আছে তাৰ পিছত হল মানুহৰ ভাগ্য থাকিব সব মানুহ বেয়া নহয় যদি মোৰ সময় বেয়া হয় যদি কৰ্ম ভাল ভাগ্য হ'ব আৰু এটা টটকা দিছো টটকা দি কৰো এটো হল আপোনাৰ হল যদি লৰা ছোৱালী হাজবেণ্ড এটা ফোন কল আছে আমি লৈ লৈছো হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাও মই শাস্ত্ৰীজিৰ পৰা এটা মানে হেৰি ল'ব বিচাৰিছো 24 টো মোৰ একদম বৰ ভাল নগল 25 টো কেনেকুৱা হ'ব অলপ চাই দিব পাৰিব নেকি আপোনাৰ ডেট অফ বাৰ্থ মোৰ 89 ৰ 7 জানুৱাৰী 7 জানুৱাৰী 1989 টাইমটো ক'ব টাইমটো ৰাতি হৈছিলে 11:15 পৰা 20ৰ ভিতৰত জন্মস্থান ক'ত হৈছে আপোনাৰ মোৰ নগাঁও স্যার প্রথমত কৈছো আপনার 2024 টো ফুট বেয়া গলে তো হয় 2025 2025 কেনেকা যাব প্রথমত 2025 খালি একটা ফিগার চেঞ্জ হল 24 পৰা 25 হল বাকি কিন্তু আপনি চেঞ্জ হোৱা নাই আপোনাৰ প্রবলেম চেঞ্জ হোৱা নাই কিন্তু সব আমার কর্ম চেঞ্জ হোৱা নাই প্রথমত আপনার যেবিলাক প্রবলেম আছে 2024 খালি এটা 31 তারিখ পিছত 1 জানুয়ারি 1 তারিখ 2025 হল বাকি প্রবলেম আপনার সেম আছে তো প্রবলেম যেটো সেম হল লগ্নত আপনার 4 নম্বৰ ঘৰত বহি আছে ৰবি চন্দ্ৰ শুক্ৰ শনি ৰবি শুক্ৰ দায়িত্ব যোগ চন্দ্ৰ শনি হল আপনার বীজ যোগ কেন আপনার এনি ওভার থিংকিং ডিপ্রেশন বহুত থাকে আপনার তো আপনার দায়িত্ব যোগ থাকিলে ফাইনান্সিয়াল লুজার সাকসেসফুল নহয় শুক্ৰ সাকসেসফুল তো এইখিনি আপনি চেম কৰক আৰু 27 মই নগাঁও গৈ আছো লীলা জুৱেলাৰ্ছত আপোনাক ধন্যবাদ জনাইছো আপুনি ইতিমধ্যে কৈছে যে আমি খুব সাৱধান হ'ব লাগিব সকলোৰে ক্ষেত্ৰত নহয় আমি যদি আগবাঢ়ো তো এটা টটকা দিটো তবে আগবাঢ়ি আছো প্ৰথম কৰিব যোন লৰা ছোৱালী মিল নাই অথবা হাজবেণ্ড ওয়াইফ মিল নাই কাম কৰিব এটো মঙ্গলবাৰ বা শনিবাৰ কৰিব এক গ্লাস পানী ল'ব তাতে মই দুটা লং দিছো এই দুটা লং আপুনি কি কৰিব যেতিয়া কৰ্মটো কৰিব পশ্চিম ফালে ফেস কৰিব এই দুটা বস্তু কৰাৰ পিছত 21 বাৰ যাক বসীকৰণ কৰিব বা যাক খোৱাব বস্তুটো তাক নাম নেব ওং রিং রক্ত চামুণ্ডে অমুক মোর বসীকরণ হোক অমুক জায়গায় তেখেতৰ নাম আর মোর মনে আপনার নাম ইউজ করব ওং রিং রক্ত চামুণ্ডে অমুক মোর বসীকরণ এই মন্ত্রটি 21 বার জপ করে 21 বার ফু দিব আর এনে রং দিব লাগিব এনেকা রঙা কাপড় বান্ধি আপনার যেটো কর্ম যেটা ক্রিয়া করব কোনো যদি নেদেখে আর এটা বান্ধার পিছত য'ত রাখিব খালি আপনি যদি গম পায় বেলেগ মানুহ গম নাপায় যদি শুক্রবার করে বা মঙ্গলবার করে শুক্রবার যদি হয় শনিবার দিনা এই কাপড়টো ওলাই দিব যাক বসীকরণ করব পানী আর লংবিলাক খোৱাব মই 7 দিন গ্যারান্টি দিলো আপনার লৰা হোক হাজবেন্ড হোক মিল হব কিন্তু কোনো যে গার্লফ্রেন্ড বয়ফ্রেন্ড কার নিজের হাতকের জন্য ক্রিয়া নকরিব তাহলে উল্টা রিঅ্যাকশন হব ঠিক আছে তো এইবিলাক সৰু সৰু টটকা কৰক 100% মই কলো আপনার ইমপ্রুভমেন্ট পাব লাগিব তাৰ পিছত মই চেম্বাৰ আহিব আৰু হাতৰ আমাৰ হাতখনো কিছুমান কথাত তো হাত দুটো মেডিয়া আপনার শুক্রস্থান রাহুস্থান কেতুস্থান মই কৈছো বারবার কৈছো এই বছর 2025 খুব কেয়ারফুলি থাকিব লাগিব তো লগতে বহুত টটকা দিছো এটা টটকা দু
বিজনেছৰ কাৰণে ডেভেলপমেণ্ট ইমান বেয়া ক'লো কেনে মানুহ মোক বেয়া ভাবে বছৰত মানে আজি দিনটো সাৱধান কৰিছে বেয়া তো মই 19 বছৰ এক্সপেৰিয়েন্স কৈ আছো তো বিজনেছ যোনে কৰি আছে এটা টিপ দিছো ভাল এটো কৰিব পূৰ্ণিমা দিন অথবা বৃহস্পতিবাৰ দিন কৰিব এটা হালধীয়া কাপোৰ ল'ব হালধীয়া গাঁত পায় এটো আপোনাৰ পূজাৰ দশমা দোকানত পাব এটা সুপাৰি ল'ব আৰু এটা এলাচি ল'ব এটা লং ল'ব আৰু 1 টাকা কইন্স দিব আৰু লগতে ৰূপাৰ এটা সৰু এটা পিস দিলে হল এই গোটেই বস্তু আপোনাৰ ঘৰত অথবা গণেশ মন্দিৰ যাব পূজা কৰিব পূজাৰ সময় ওং গাং গণেশাই নমঃ আৰু হনুমান চালিসা একবাৰ পাঠ কৰিব কৰি এইবিলাক বান্ধি আপোনাৰ ক্যাশ বাক্সে ৰাখি দিব এক মাহ মুৰে মুৰে চেঞ্জ কৰিব যদি চেঞ্জ কৰিব এটা আহক গছ গুৰি ৰাখি আকৌ এটা লগাব এনেকৈ কৰিলে বিজনেস ডেভেলপমেন্ট হ'ব একেবাৰে সময় নাই একেবাৰে শেষত আপুনি কি ক'ব তো একাও হাক 2025 এনে সাবধান থাকিব লাগিব আৰু প্ৰত্যেকটা ৰাশি ক্ষেত্ৰত বেলেগ বেলেগ হ'ব আৰু আপোনাৰ কৰ্ম কৰিব লাগিব কাৰণ শনি হল কৰ্মদাতা আৰু এটা বস্তু যেটা কৈছো মই আপোনাৰ 29 মাৰ্চৰ পৰা 18 মে লৈকে শনি আৰু ৰাহু একলগত থাকিব তো এইখিনি সময় আপোনাক এক মাহ 18 দিন খুব সাবধান ফাইনান্সিয়াল এইখিনি সময় কোনো যে বিয়া কৰিব নালাগে কিমান তাৰিখৰ পৰা ক'লে আপোনাৰ 29 মাৰ্চৰ পৰা আপোনাৰ 18 মে লৈকে কাৰণ এইখিনি আমাৰ কিন্তু বহাগ মাহ থাকিব কিন্তু বিয়া বাৰু হোৱাৰ সময় হেখিনি এইখিনি সময় এইখিনি যদি কোনোবা বিয়া কৰে মই গ্যাৰান্টি দিলো 99% মানুহৰ ডিভোৰ্স হ'ব বা কিবা ডেভেলপমেন্ট কম হ'ব এটো নেক্সট এপিসোড আলোচনা কৰিম আমি কথা পাতিম এই বিষয়ে আজি সময় একেবাৰে নাই আপোনাৰ পৰিয়ালৰ সকলোৰে 2025 বৰ্ষটো আনন্দৰ হওক মংগলময় হওক এই কামনাৰে ভাগ্য দৰ্শন অনুষ্ঠানৰ পৰা মই মৃদুস্মিতা ভূঞা বিদায় লৈছো ধন্যবাদ